স্যার এই পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছ ফেক্টৰ নহয় বুলি ইতিমধ্যে কোৱা হৈছে কিন্তু যিখিনি নিৰ্দলীয় পাৰ্টি আছে সেই সকলৰ পৰা পৰিষদীয় নিৰ্বাচনী ফলাফলত কিবা প্ৰভাৱ পৰিব নেকি যাৰ দল নাই সি ক'ত যাব গতিকে বিগত সময়ছোৱাত নিৰ্দলীয় খেলে এতিয়াও খেলিছে ভৱিষ্যতেও খেলিব মোক এটা গণতান্ত্ৰিক ব্যৱস্থা আৰু গণতান্ত্ৰিক ব্যৱস্থাটো খেলিবই গতিকে প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁৱে কেতিয়াবা আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁৱে গতিকে বহু নিৰ্দলীয় খেলিছে খেলিবলৈ দিওঁ আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিছোঁ আমাৰ কথা হৈছে ৰাইজৰ প্ৰতি আমি দৃষ্টিভংগী ৰাখিছোঁ ৰাইজক কেনেকৈ শান্তিৰে ৰাখিব পাৰে সেই কথাখিনি আমি ৰাখিছোঁ ৰাইজক কেনেধৰণে উন্নয়নৰ বাতাবৰণৰ পৰিৱেশত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়াটো লৈ যাব পৰা যায় তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছোঁ আৰু এক শান্তিময় পৰিৱেশ যিটো শান্তিত বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰে যদি কাউন্সিলখন আমি বনাওঁ সুন্দৰ এখন বাগিচা হ'ব সুন্দৰ বাগিচাখনৰ চিন্তাটো আমি কৰিছোঁ গতিকে সেই সুন্দৰ বাগিচাখনৰ চিন্তাত কোনোবা যদি অশান্তিৰ বীজ সিঁচিবলৈ আহে তাক আমি একো ক'ব দৰকাৰ নাই ৰাইজে প্ৰত্যাহ্বান বা ৰাইজে তেখেতক প্ৰত্যুত্তৰ দিব আৰু আপোনালোকে নিশ্চিত আমি আপোনালোকৰ সহায় সহযোগিতা আমি নিশ্চয়কৈ বিচাৰিম আৰু গণতন্ত্ৰ আক্ৰমণ প্ৰত্যাক্ৰমণ থাকেই আপোনালোকে গমেই পায় আপোনালোকে সেইকাৰণে আপোনালোকে গমেই পাই আছে গতিকে সেইটো আপোনালোকে টেনশ্যন খাব দৰকাৰ নাই গতিকে আগন্তুক বিহুৰ শুভেচ্ছা আপোনালোকক মই দিলোঁ ৰঙালী বিহুত আৰু মই কৈ দিওঁ ৰঙালী বিহুৰ আগে 14 এপ্ৰিলৰ আগে আপোনালোকে এখন নতুন চৰকাৰ ৰাভা হাউচ সমাজ কাউন্সিলত পাব আৰু সেই চৰকাৰখনত আপোনালোকে বেলেগ খুৱাব নোৱাৰিলেও চাহ বিস্কুট আমি খুৱাবৰ কাৰণে মানসিকভাৱে প্ৰস্তুত হৈ আছোঁ থেংক ইউ